ভূপেন বৰাই হওক ৰিপুণ বৰাই হওক বা কংগ্ৰেছৰ যোনেই নহওক কিয় তেওঁলোকে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত এটা গুলীচালনা হোৱাটো বিচাৰি আছে কংগ্ৰেছৰ 2-3জন নেতাৰ মাজত কোনে ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে আৰু সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক তেওঁলোকে পণবন্দী কৰি আছে কাৰণ ফায়াৰিং কৰাৰ পিছত সেই ফায়াৰিংটোতো কংগ্ৰেছৰ গাতো পৰিব পাৰে বিজেপিৰ গাতো পৰিব পাৰে যোৱা কালিৰ পৰা তেওঁলোকে চেষ্টা চলাইছে অমুকত যাম অমুক ভাঙিম গেট ভাঙিম কি কাৰণে নাজানো আমিও কংগ্ৰেছ কৰিছো কেতিয়াও পলিটিক্যাল পাৰ্টি আন্দোলনকাৰী নহয় পলিটিক্যাল পাৰ্টিৰ আন্দোলন হয় ইলেকশ্যনৰ বাকছত আৰু যি কৰিব খোজে মন্ত্ৰী বিধায়ক হৈ পৰে ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে যুৱ সংগঠন হ'ব নোৱাৰে আন্দোলন কৰাটো পলিটিক্যাল পাৰ্টিজৰ কাম নহয় তেওঁলোকে গুৱাহাটীত এটা গণ্ডগোল হোৱাটো বিচাৰিছে আৰু আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে তেখেতৰ পৰিকল্পনা মতে শাম ষ্টাফৰ্ড দীপাঞ্জল দাস দ্বিজেন্দ্ৰ পাংগিং ঈশ্বৰ নায়ক আব্দুল আলিমক গুলীয়াই হত্যা কৰিলে আৰু গুলীয়াই হত্যা কৰাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নম্বৰ বিজেপিত বাঢ়ি গ'ল আৰু সোণোৱাল ডাঙৰীয়াক বদলাই গুলীয়াব পৰা কাৰণে যেতিয়া মৃত্যুৰ কিৰিলি যেতিয়া বিজেপিৰ কেন্দ্ৰীয় নেতাই শুনিলে যে হিমন্ত বিশ্ব শৰ্মায়ে অসমীয়াক গুলীয়াব পাৰিব গতিকে তেওঁ মুখ্যমন্ত্ৰী হ'ল এতিয়া বহুদিন হ'ল কা আন্দোলনত গুলীওৱা তেজেৰে গুৱাহাটীৰ ৰাজপথ ধুবলৈ তেওঁৰ তৎ নাইকিয়া হৈছে বাৰে বাৰে কৈ আছে নহয় যে গুলী ফুটিলে কি হ'ব গুলী ফুটুৱাব বিচাৰিছে কংগ্ৰেছৰ কাৰ হাতত বন্দুক আছে নহয় গুলী ফুটুৱাব বিচাৰিছে মানে গুলী ফুটাব বিচাৰিছে তেওঁ ভাবিছে যে কা আন্দোলনৰ পাছত এতিয়া কোনোবা কংগ্ৰেছী মৰিব আজি আমাৰ গোটেই যুৱ কংগ্ৰেছে কি গান গাই আছিলে সুধিব ভিতৰত পুলিচৰ সন্মুখত যে লুইতৰ পাৰৰ আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই আজি মই বহি আছোঁ তেওঁলোকে গান গাই আছে তাত জেলৰ ভিতৰত কাৰণ হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে মৰিব কংগ্ৰেছ সেইকাৰণে আমাৰ যুৱ কংগ্ৰেছে আজিৰ পৰা সেইটো গানেই গাই আছে যে লুইতৰ পাৰৰ আমি ডেকা ল'ৰা আমি কিহৰ কাৰণে মৰিবলৈ ভয় নাইকিয়া হৈছে আমাৰ শ্বহীদ মিদুল ইছলামৰ পত্নী তেওঁ বিধৱা হোৱাৰ কাৰণে দায়ী কোন বিচাৰ কৰিব বুলি কৈছে নহয় কিন্তু বিচাৰ হ'লেওতো মিদুল ইছলাম ঘূৰি নাহে দুজনী ফুল কোমলীয়া ছোৱালী আছে সিহঁতৰ দায়িত্ব কোনে ল'ব মই ল'ম বুলি কৈছোঁ মই যদি কালিলৈ গুলি খাই মৰি যাওঁ কাৰণ তেওঁটো মাৰিম বুলি কৈ আছে মই ল'ম বুলি কৈছোঁ দায়িত্ব কিন্তু হিমন্ত বিশ্ব শৰ্মাইতো কৈ আছে যে কংগ্ৰেছে গুলি ফুটাব বিচাৰিছে তে প্ৰথমটো ময়ে থাকোঁ সন্মুখত গুলি যেতিয়া ফুটাব প্ৰথম মোৰ গাতে লাগিব ময়ো যেতিয়া মৰিম ল'ৰা ছোৱালীকেইটা কোনে চাব গতিকে এটা চাকৰি তেওঁৰ যোগ্যতা অনুসাৰে দিবৰ কাৰণে মই এখন আনুষ্ঠানিক পত্ৰ কালি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পঠাম অকণমানো যদি মানৱতা আছে অকণমানো যদি হৃদয় যদি একেবাৰে যদি শুকাই যোৱা নাই মই আশা কৰিম যে ৰাজনীতি পাশা খেলত শ্বহীদৰ পত্নীক বন্দী কৰিব নালাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ